ইয়াতে ৰুলছ বহুত কাৰা, একদম জেব্ৰা ক্ৰচিঙেহে পাৰ হ'বলৈ দিছে। তো এতিয়া আমি পাছটো পাই গ'লোঁ, এতিয়া বাইকখন লৈ গৈ আছোঁ। हेलमेट हेलमेट इधर से आगे अलग पास लगेगा ना? वीज़ा लगता है। अच्छा, तो ইয়াতে তেলৰ দাম হৈ আছে 59.31। কি মাৰিলা এতিয়া? 4 মাৰিলা নেকি? কৈ দিয়া আকৌ। চ' গুড মৰ্ণিং ফ্ৰম ৰঙিয়া। আজিৰ দিনটো এনেকুৱাকৈ ষ্টাৰ্ট হৈছে। ৰঙিয়াৰ পৰা ভূটান বৰ্ডাৰ বেছি দূৰ নহয়, প্ৰায় 50 কিলোমিটাৰ হয় আৰু গুৱাহাটীৰ পৰা 100 কিলোমিটাৰ। এতিয়া আমি ভূটানৰ দিশে অলপ যাম বুলি ভাবি আছোঁ। এঘণ্টা সময় লাগিব, তো এঘণ্টা সময়ত আমি গৈ পামগৈ। এতিয়া 11টা বাজিব নাই হোৱা আৰু 10টা চাৰে 10টা বাজিছে। 10টা চাৰে 10টা বাজিছে। এতিয়া আমি ইয়াৰ পৰা ওলাই যাম। আমি তিনিটি যাম। কালি মিণ্টুক কৈছিলোঁ যদিও মিণ্টু অকণমান কাম ওলালে, সেইটো কাৰণে সি যাব নোৱাৰিব। গতিকে আমি তিনিটা, দীপৰ দাদা, মানস দা আৰু আমি তিনিটা গৈ আছোঁ ভূটান। তো ৰঙিয়াৰ ওচৰতে ভূটান বৰ্ডাৰটো। ইয়াৰ পৰা প্ৰায় এঘণ্টা গ'লে মানে আমি ভূটান বৰ্ডাৰ পাই যাম। তো ভূটান বৰ্ডাৰটোৰ ওচৰতে আচলতে চানদ্ৰুপ জংকাৰ বুলি এটুকুৰা জেগা আছে, এখন টাউন। তো সেইখন হৈছে ভূটানৰ। তো তাত যিবোৰ ঘৰ আছে বা যিবোৰ মানুহ আছে, চবৰে মানে হেৰিটো হ'ব আপোনাৰ যিটো নাগৰিকত্বটো ভূটানৰ। তো ভূটান ট্ৰিপ আৰু এইটো এটা। তো গৈ আছোঁ, আপোনালোককো দেখুৱাই আছোঁ কেনেকুৱাকৈ যাব লাগিব, কি আছে তাত। আমি এতিয়া যি টুকুৰাত আছোঁ, এই টুকুৰা হৈছে তুলসীবাৰী, মানে তুলসী বাৰী। হয়তো তুলসী গছ বহুত আছিলে, যাৰ কাৰণে তুলসীবাৰী নামটো পৰিলে। আমি পাইছোঁহি ডাউকুচি। ইয়াত এখন ডাঙৰ বজাৰ আছে। সি কৈছে লগৰটো ইয়াত গাহৰিৰ কাৰণে ফেমাছ বোলে, সেই গাহৰি ওলাইছে চাগে। তো এইখনে হৈছে তামোলপুৰ উচ্চ মাধ্যমিক বিদ্যালয়, তামোলপুৰ হাই ছেকেণ্ডেৰী। আমাৰ জুবিন দা আচলতে ইয়াতে পঢ়া। আমি এতিয়া আছোঁ তামোলপুৰত। এইখনে হৈছে তামোলপুৰ টাউন। লাহেকৈ ভূটানৰ পাহাৰবোৰ ভিজিবল হৈছে, আৰু বহুত বেছি দূৰ নাই, পামগৈ আৰু ভূটান। প্ৰায়বোৰ মানে ভূটানৰ গাড়ী। তো ভূটানৰ পৰা ইয়ালৈ আহিয়ে থাকে মানুহ। এইবোৰ প্ৰাইভেট গাড়ীবোৰ চাওক, তেওঁলোকৰ ভূটানৰ নাম্বাৰ প্লেট লাগি আছে, সেইফালেও চাব পাৰে। প্ৰায় তেওঁলোকৰ আহ যাহটো হৈ থাকে মানে আমাৰ ইণ্ডিয়ালৈ, অসমলৈ। তো এইবোৰ আপোনালোকে চাওক আৰু পূৰা ভূটানৰ নাম্বাৰ প্লেট। তো ইয়াত আপোনালোকে লাইন চাব পাৰে, আছে বহুত মানুহ। এইফালে আজিতো কমেই, দেওবাৰে আচলতে আৰু বেছি হয়। এতিয়া ইয়াত এনেকৈ সোমাই যাব লাগিব আমি। তো ইয়াতে ৰুলছ বহুত কাৰা, একদম জেব্ৰা ক্ৰচিঙেহে পাৰ হ'বলৈ দিছে। তো এতিয়া আমি পাছটো পাই গ'লোঁ, এতিয়া বাইকখন লৈ গৈ আছোঁ। তো গৈ থাকোঁ এতিয়া আমি। ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ট্ৰিপ, এনেই ভৰিটো দি আহিম আৰু ভুমুকিটো মাৰি আহিম। তো ভূটান বৰ্ডাৰটো যাব লাগিব। তো তাৰ পৰা আমাক এইকেইটা বস্তু দিলে, এনেকুৱা এটা, আৰু এইটো টিকেট এটা দিছে। তো এইকেইটা বস্তু যোৱাৰ টাইমত আমাক দৰকাৰ হ'ব। তো আমি এতিয়া ভূটানত প্ৰৱেশ কৰিলোঁ। এতিয়া আমি ভূটানত আছোঁ। আচ্ছা, ইয়াতো ইণ্ডিয়ান অইল আছে। জেগাবোৰ আপোনালোকে চাব পাৰে, ইমান ধুনীয়া হৈ আছে, কাৰণ ইয়াত ৰুলছ ৰেগুলেশ্যন বহুত ভাল কাৰণে। স্পীড লিমিটো আছে, বহুত স্পীডতো যাব নোৱাৰি। দলংখন চাব আপোনালোকে। মই ঘৰ এতিয়ালৈকে দেখিছোঁ, চবৰ ষ্ট্ৰাকচাৰবোৰ এনেকুৱা, আপোনালোকে চাব পাৰে।
নৰ্মেল ঘৰ মানে নৰ্মেল ঘৰটো এটা ধুনীয়া আৰ্কিটেকচাৰে বনোৱা আছে। আৰ্কিটেকচাৰটো বহুত ধুনীয়া, চাওক খিৰিকীবোৰ চাওক আপোনালোকে। মানে তলেদি আমি গৈছোঁ এতিয়া। হেলমেট হেলমেট। তো ইয়াত ইমানে কাৰা, এই জাষ্ট পুলিচৰ বাইক লৈ এনেকে পুলিচে বাইক লৈ পাৰ হৈ গ'ল। আমাৰ ইণ্ডিয়াৰ মানুহে হেলমেট লগোৱালে কৈ থৈ গৈছে, দম দি থৈ গৈছে, কৈ থৈ নহয় দম দি থৈ গৈছে যে হেলমেট লগাওক। তো দেখি পালে নহয় কিমান কাৰা। সেইটোৱে কথা। তো এইটোৱে লাষ্ট পইণ্ট। ইয়াৰ পৰা আগলৈ আচলতে যাবলৈ দিয়া নহয়। মই আপোনালোকক জনাই আছোঁ, ভূটান মানে 4 কিলোমিটাৰলৈকেহে যাবলৈ দিয়ে, তাৰপিছত তাৰ আগলৈ যাব নিদিয়ে আৰু। इधर से आगे अलग पास लगेगा ना, वीज़ा लगता है। अच्छा अच्छा, তো 4 কিলোমিটাৰলৈকেহে আমাক আহিব দিয়ে, তাতকৈ আগলৈ আচলতে যাব নিদিয়ে। ইয়াৰ আগলৈ গ'লে ভিজা লাগিব। আপোনালোকে গম পায়নে, ভূটানত এতিয়াও কিন্তু ৰজা আছে। আমাৰ দেশত গণতন্ত্ৰ চলে, কিন্তু ইয়াত এতিয়াও ৰাজতন্ত্ৰ চলে, যাৰ কাৰণে হয়তো ইয়াৰ ব্যৱস্থাখিনি যথেষ্ট কাঢ়া। তো আমি এতিয়া টাউনখনৰ ফালে গৈ আছোঁ। এফালে ঘৰ অলপ দেখিছোঁ। এইটো তললৈ নামি গৈ যেতিয়া তল পামগৈ মানে তেতিয়া ইয়াতে টাউন এখন আছে আৰু। আৰু এই টাউনখনলৈ আহিলে আপোনালোকে তাৰ ভিতৰত 4 কিলোমিটাৰ ভিতৰত আপোনালোকে ধুনীয়াকৈ ফুৰিব পাৰিব, কিন্তু 4 কিলোমিটাৰ ক্ৰছ কৰি পিনি আপুনি আগলৈ যাব নোৱাৰে। তেতিয়া আপোনাক পাছপৰ্ট, ভিজা সকলোবোৰ লাগিব। আৰু এটা কথা, ভূটানত কিন্তু গাইড লাগে, আৰু যদি আপুনি গাইড ল'বলৈ হয় গাইডৰ এক্সট্ৰা ভাড়াটোত দিবই লাগিব। তাৰোপৰি মানে গাইডজনক লৈ যোৱা মেলা দায়িত্ব গোটেইখিনি আপোনালোকে ল'ব লাগিব। মানস দাই ভূটানৰ বগৰী চুৰ কৰিছে। থেংক ইউ। ভূটানী বগৰী টেষ্টটো বেলেগ হ'ব চাগে ন? সেইটো চাব পাৰে, ইমান ধুনীয়া দেখিছে ভিউটো। লুলু ৰেষ্টুৰেণ্ট। এইফালে না, সেইফালে যাওঁ। তো দেখিয়ে আছে টাউনখন, তো আমি এনেকৈ যাব লাগিব সেইফালে। এইখনে টাউন, যিখন মেইন টাউন। কাৰ পাৰ্কিং আপোনালোকে চাব পাৰে, পুৰা এখন গাড়ীৰ কাৰণে মানে জোখত দি থৈছে চিন কেইডাল, আৰু তাতহে গাড়ীখন থব পাৰিব। কোনেও চিন ক্ৰছ কৰি থোৱা নাই, এইটোৱে থৈছে, এইটো ফাইন লাগিব। এইবোৰ ৰখাব পাৰিম নহয় বাইকবোৰ ৰখাব পাৰিম। জানো দেই, কোনফালে যায়? ৰাইট। বাইকটো ক'ৰবাত ৰখাই ল'ম, তাৰপিছত খোজকাঢ়ি দিম অলপ। তামোল তো আমি এডোখৰত পাৰ্ক কৰিছিলোঁ, তাত আকৌ মানস দা অলপ আগবাঢ়ি গ'ল, তাৰপৰা উল্টাই মানে যাব নোৱাৰে। ইমানখিনিৰ পৰা ইমানখিনি মানত মোৰ ধৰি লওক বাইকখন ইমানখিনি মানত পাৰ্ক কৰিলোঁ। তাৰপিছত
তেওঁ ইমানটোমান আগলৈ গুচি গ'ল আৰু তাৰপিছত আকৌ বেক হ'ব নোৱাৰে, আকৌ এক পাক মাৰিব লগা হৈছে। সেইটো কাৰণে আমিও আগলৈ আহি দিলোঁ। ইয়াতে ৰজা আছে ভূটানত, তো ৰজাৰ শাসন চলে বুজি পালা নাই, শাসন চলে। আৰু শাসনটো লাগেও, যদি চাফ চিকুণকৈ থাকিব বিচাৰে শাসনটো লাগিব। তো সেই শাসনটো চলে কাৰণে ইয়াত আচলতে পূৰা চফা। আৰু এতিয়া বজাৰ এখনলৈ আহিছোঁ, অলপ লোকেল মাৰ্কেট নিচিনা, কি পায় আপোনালোকক দেখুৱাইছোঁ। বস্তু कैसे बनता है? दूध से? হেল্ল', হাউ আৰ ইউ? ইয়াত বৰ ধুনীয়া বস্তু এটা দেখিছোঁ, ভিতৰলৈ সোমাই যাম এতিয়া। লাহে লাহে মই লাগিয়ে দিলোঁ। Can I click a picture? Can I click a picture? Okay? Okay, from this side, okay? Can I come here? Yeah. Smile. Come this side. Here, come here. Oh, come on, okay, okay. Okay, let me click. Wah, পোৱালিজন আহি গৈছে। তো ইয়াতে হোটেল এখনত আহিলোঁ, এতিয়া ইয়াতে কিবা এটা খাই লওঁ বুলি ভাবিছোঁ। তাৰপিছত অলপ পাছতে ওলাই গুচি যাম আৰু। আচলতে গোটেই টাউনখনে বহুত ধুনীয়া, আৰু ইয়াৰ যিবোৰ ঘৰ আছে বহুত আৰ্কিটেকচাৰবোৰ বহুত ধুনীয়া। আপোনালোকে আহিলে ধুনীয়াকৈ ইয়াতে এনজয় কৰিব পাৰিব। আৰু খালি বহুত ষ্ট্ৰিক্ট, ৰুলছ বহুত ষ্ট্ৰিক্ট। তো অকণমান সাৱধানে, অকণমান চাই চিতি আহিব। তো ইয়াতে সোমালোঁ, এতিয়া কিবা এটা খাই লওঁ, তাৰপিছত ইয়াৰ পৰা ওলাই গৈ আছোঁ। কি লাগে? ঘৰৰ নিচিনাই আৰু। নমস্কাৰ। আমি ভূটানত আছোঁ এতিয়া। জোৰছে কোৱা। মই ভূটানত আছোঁ, মোৰ লগত আছে আমাৰ লাষ্টত। মই ফুৰাব লৈ আহিছোঁ তাত। মোক ফুৰাব আনিছে আৰু মই আজি কেনেকুৱা লাগিছে তোমাৰ কেমেৰা প্ৰথমবাৰ ভূটান? তোমাৰ লগত প্ৰথমবাৰ আহি ভাল লাগিছে। মোৰ লগত নহয়, প্ৰথমবাৰ। মইতো আহিয়ে থাকোঁ ন। ভাল লাগিছে। আপোনাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে ন? মই ফুৰাব আনিছোঁ আপোনালোকক ভূটানলৈ। ভাল লাগিছে। বাস্তৱতো ভূটান খুব ভাল দেই। আৰু ইয়াতে আপোনালোকে দেখিছেনে, অপেনলি চব থাকে। আমাৰ তাতে সেইটো নাথাকে বাৰু। ৰেষ্টুৰেণ্টত পাৰ্পল লেভেল চবেই পোৱা যায়। তো ইয়াতে তেলৰ দাম হৈ আছে 59.31, মানে প্ৰায় 60 ৰুপিজ পাৰ লিটাৰ পেট্ৰল। তো এখনত ভৰাই ল'ব লাগিব, কাৰণ কাইলৈ আকৌ বকল যোৱাৰ প্লেন আছে। सही होगा। आओ जाइए। 500 টকা তেলহে সোমালে, 500তে ফুল হৈ গ'ল। দি দিম। 8.46 লিটাৰ সোমালে। কাইলৈ বকলে গৈ আছোঁ, তো আজিলৈ বিদায়। বাই বাই ভূটান।
ইয়াত শিকাইছে চাওক জেব্ৰা ক্ৰচিঙেদি পাৰ হ'ব লাগে বুলি মানুহজন এইটো ৰাস্তাইদি পাৰ হৈ আহিছিলে আকৌ পঠিয়াই দিলে ঘূৰাই তো আমি ভূটানৰ পৰা ঘূৰি আহি পাই গ'লোহি কালি আচলতে দীপৰ মাকক চিনাকি কৰোৱা নহ'ল ইয়াত আছে আমাৰ মা কি কৰি আছে আপুনি কওকচোন মই এইবোৰ নাৰিকল আৰু গাজৰৰ চিৰা বনাবলৈ ৰেডি কৰি আছোঁ কেতিয়াবা শুনিছে নাৰিকল আৰু গাজৰৰ চিৰা এইটো হৈছে নাৰিকল চুকি লৈছোঁ নাৰিকল, এইখিনি আৰু এইখিনি হৈছে গাজৰ মোৰ প্ৰায় হৈয়ে গ'ল অকণমানে আছে আৰু এতিয়া এটা কৰি দিম আৰু কি কি দিব ইয়াত ইয়াত চেনিত পাক দি পেলাই যেনেকুৱা খৰ্মা বনাই ন তেনেকৈ আমি বনাওঁ তাৰপৰা ভাজিব বোলে ইয়াত কেৰাহীত লৈ পেলাই ভাজিব লাগিব তাৰপিছত খাব পৰা হৈ যাব একেবাৰে শুকান হ'ব লাগিব বস্তুটো চেনিটো গৈ পেলাই গোট মাৰি পেলাই যেতিয়া খৰ্মা যেনেকুৱা তেনেকুৱা হ'ব তাৰপিছত আকৌ অলপ গোল এনেকুৱা চিৰা চিৰা যেন হৈ যাব আৰু আমাৰ বজাৰত কিনা দৈৰ লগত খোৱা যিটো চিৰা তেনেকুৱাই দেখা হ'ব প্ৰায় দৈৰ লগতো খাব পাৰিব এনে খোৱাটো খাব পাৰি আৰু যেনেকুৱা আছে আৰু ঠাণ্ডাৰ লগত লৈ পেলাই নাইবা এনেকৈ ভুজিয়া টাইপত কৰি হ'লেও এনেকুৱা হ'লে খাব পৰা যায় আৰু তো মোৰ কাৰণে স্পেচিয়েল বনাইছে তো খাব লাগিব এইটো খায়ে থাকে দেখোন ইয়াতে আৰু এটা বস্তু পাইছোঁ খাবলৈ কোনোবাই জানে নেকি কমেণ্ট কৰকচোন